পানী আহিছে এইটো কথা নাই, কিন্তু এনেকৈ তেখেতসকলে যেনেকৈ ঘৰলৈ গৈ হাতত মই আপোনালোকক পৰিচয় কৰি দিওঁ। হয়তো আপোনালোকে দেখা পাইছে আমাৰ অসম মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী এতিয়া বৰ্তমান ৰাজহুৱা কেশৱ মহন্ত ছাৰ আপোনালোকক চিনাকি কৰাই দিছোঁ। ছাৰ যোৱাকালি আহি খবৰ লৈ আৰু এই অঞ্চলৰ পানী ঢুকি আছে, উঠি পেলি মানে সেইবোৰ উঠি পেলি পানী আহিছে এইটো কথা নাই, কিন্তু এনেকৈ তেখেতসকলে যেনেকৈ ঘৰলৈ গৈ হাতত পানী এইবিলাক আহিলে বেলেগে ৰাখিব লাগিব। সেইকাৰণে ইয়াৰ মৰিয়নি সমষ্টিৰ এইবাৰ যিটো বানপানী হ'ল এইটো আচম্বিতে হোৱা বানপানী। য'ত বানপানী হৈছে ইয়াৰ মানুহে আগতে কেতিয়াও বানপানীৰ মুখামুখি হোৱা নাছিলে। নাগালেণ্ডৰ পৰা যিটো পানী আহিল, গতিকে সেই পানীয়ে আমাক যথেষ্ট ক্ষতি কৰিলে। আমি তেখেত বৰ্ণাঢ্য লোকসকলক আজি আমাৰ মৰিয়নি চেলেংহাট হায়াৰ ছেকেণ্ডেৰীত কেম্প কৰি থকা সকলোকে খা খবৰ ল'লোঁ। তেওঁলোকৰ অৱস্থাৰো আমি বুজ ল'লোঁ আৰু তেখেতসকলৰ দুগৰাকী এতিয়া ঢুকাইছে, ললিত গগৈ আৰু দীপজ্যোতি তাঁতী। তেখেতসকলৰ ইতিমধ্যে পোষ্টমৰ্টম কৰি আছে। তেখেতসকলৰ পৰিয়াললৈ অহা কাইলৈ আমাৰ 4 লাখ টকাকৈ আগবঢ়াব। বিধায়ক তেখেতসকলৰ পৰিয়াললৈ নিজে যাব, গৈ সেইখিনিত অৰ্থ সাহায্য আগবঢ়াব। আৰু তাৰ লগতে আমি সকলোকে ইয়াৰ এছেছমেণ্ট কৰিবলৈ দিছোঁ, মানে কৃষি বিভাগকো দিছোঁ, ভেটেনেৰীকো দিছোঁ, অন্যান্য যিখিনি বিভাগ আছে। তাৰ উপৰিও আমাৰ চাৰ্কল অফিচৰৰ পৰা যিখিনি মণ্ডল গাঁওবুঢ়া সকলো মিলি কিমান ঘৰৰ ক্ষয় ক্ষতি হৈছে সেই নিৰিখ মতে তেখেতসকলে ক্ষয় ক্ষতিৰো এটা সাহায্য পাব। আৰু আগতীয়াকৈ কিছুমান যাৰ একেবাৰে ঘৰৰ সকলো বস্তু উটি ভাহি গ'ল, তেওঁলোকৰ ঘৰত গৈ একো বস্তু নাপায়, তেওঁলোককো বিশেষভাৱে আৰু এটা সাহায্য আগতীয়াকৈ আমি আগবঢ়াম। আমি চৰকাৰৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৈন্যবাহিনীৰ লগত কথা পাতি তাৰ পৰাও আমি সাহায্য বায়ু সেনাৰ পৰাও আনিছোঁ।